চমৎকাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, লগতে সেইটো কৈ দিম, সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। ইয়াত কি আছে, এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2026 এক্সিছ বেংকৰ ফালৰ পৰা কি আছে, চাকৰি মুকলি কৰি দিছে। ইয়াত কি আছে, টোটাল যিটো ভেকেঞ্চি আছে 6000 প্লাছ আছে। গোটেই ডিটেইলছ এটা ভিডিঅ'তে কৈ দিম, সকলো তথ্য। ইয়াত কেনেকৈ আবেদন কৰিব পাৰিব, মানে কৰিব লাগিব, লগতে সেইটোও কৈ দিম। ইয়াত কি কি পোষ্ট আছে, পোষ্ট কেইটাৰ নামো ইয়াত মেনশ্যন কৰি দিছে, এইবিলাকো দেখুৱাম আৰু লগতে কৈ দিম। ইয়াত এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট যিটো অভাৰভিউ, ইয়াত কি আছিল, ইয়াত দেখিব পাৰিছে। ইয়াত ডিটেইলছ আৰু ইনফৰমেশ্যন বিষয়ে ইয়াত দিয়া আছে। অৰ্গানাইজেশ্যন যিটো নেম হয় এক্সিছ বেংক লিমিটেড হয়, ৰিক্ৰুইটমেণ্ট যিটো নেম হয় এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2026, আৰু টোটেল যিটো ভেকেঞ্চি হয় 6000 প্লাছ আছে। আৰু জব যিটো টাইপ হয় প্ৰাইভেট জব হয় এইটো। ইয়াত কি আছিল, অসমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰিব। আৰু পে স্কেল যিটো আছে, পাৰ মান্থ যিটো চেলাৰী দিয়া হ'ব 42,000 পৰা 56,000লৈকে 42,000 পৰা ষ্টাৰ্ট হ'ব। আৰু কি আছিল 56,000লৈকে ইয়াত কি চেলাৰীটো দিয়া হ'ব। এক্সপেক্টেড ইয়াত দিয়া আছে। এপ্লিকেশ্যন যিটো মোড হয় অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব। তাৰপিছত জব লোকেশ্যনটো কি আছিল, এক্ৰছ ইণ্ডিয়া, কি আছে অল ইণ্ডিয়া জব হয়। ইয়াত এলিজিবল যিটো কেণ্ডিডেট, যদি মাত্ৰ কি আছে 10 পাছ কৰিছে, 12 পাছ কৰিছে, লগতে যদি গ্ৰেজুৱেটো যদি আছে, লগতে যদি কিবা কিবি ডিপ্ল'মা আছে, তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট দিয়ে কমপ্লিট কৰিছে, সিয়ে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি কৈছে, আৰু তাৰপিছত ইয়াত দেখিব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় ফৰ এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট, ইয়াত কি আছিল ইভেণ্টে, ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। এপ্লাই যিটো ষ্টাৰ্ট ডেট মাৰ্চৰ 7 তাৰিখলৈকে, 7 তাৰিখৰ পৰা কি আছিল এপ্লাই ষ্টাৰ্ট ডেট হৈছে। আৰু যিটো লাষ্ট ডেট হয় 10 এপ্ৰিল, মানে কি আছিল 10 এপ্ৰিল 2026, এপ্ৰিলৰ 10 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। লাষ্ট ডেটটো ইয়াত মেনশ্যন কৰি দিয়া আছে, লগতে ষ্টাৰ্ট ডেটটো ইয়াত আছে। তাৰপিছত এপ্লিকেশ্যন ফিজটো ইয়াত মেনশ্যন কৰি দিয়া আছে। এপ্লিকেশ্যন ফিজ যিটো এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2026 যিটো এপ্লিকেশ্যন ফিজ হয়, জেনাৰেল OBC EWS ৰ কাৰণে একো ফিজ দিব নালাগে। SC ST আৰু BC ৰ কাৰণে ইয়াত একো ফিজ দিব নালাগে। আৰু কি আছিল, অৰ্থাৎ কি আছিল, ইয়াত কোনো মানে কোনো কি আছিল মাচুল দিব নালাগে ইয়াত। তাৰপিছত ইয়াত চাব পাৰে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট যিটো ভেকেঞ্চি ডিটেইলছ হয় গোটেইখিনি ইয়াত দিয়া আছে, মেনশ্যন কৰি দিয়া আছে। কেচিয়াৰ আছে, বেংকাৰ কি আছে, ৰিলেশ্যনশ্বিপ অফিচাৰ আছে, এছিষ্টেণ্ট মেনেজাৰ আছে, ক্লাৰ্কৰ পোষ্ট আছে, পিঅ'ৰ পোষ্ট আছে, চেলছ অফিচাৰো আছে, পিঅ'ন আৰু চুইপাৰৰ পোষ্ট আছে। ইয়াত গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে। এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট যিটো এজ লিমিট হয়, ইয়াত কি আছিল, কেণ্ডিডেট শুড বি বিটুইন, মানে 18 পৰা 40 বছৰ যাৰ বয়স আছে, ইয়াৰ ভিতৰত যাৰ আছে, অথবা কি আছিল 18 পৰা 40 বছৰ বয়স হৈছে, সিয়ে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে বেংক ৰিক্ৰুইটমেণ্ট 2026 যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন আছে সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে, অথবা মই কৈ দিলোঁ তথাপি ইয়াত আৰু এবাৰ মেনশ্যন কৰি দিয়া আছে। কেণ্ডিডেট মিনিমাম যিটো 10 পাছ হ'ব লাগিব, 12 পাছ হ'ব লাগিব, আৰু যদি গ্ৰেজুৱেট আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ শিক্ষাগত ভিত্তি হিচাপে কি আছে, পষ্টবিলাক দিয়া হ'ব। ইয়াত কি আছে, পষ্টবিলাকৰ নামটো আগতে কৈয়ে দিলোঁ শুনিলে। ইয়াত কি আছে, শিক্ষাগত অৰ্হতা হিচাপত সেইবিলাক পষ্ট দিয়া হ'ব। এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট যিয়ে কি আছে 10 পাছ কৰিছে, সিয়াৰ কাৰণে কি আছে গ্ৰেড 4 লেভেলৰ সেইটো জব দিয়া হ'ব, মানে চাকৰি দিয়া হ'ব। যিয়ে গ্ৰেজুৱেট কৰিছে, 12 পাছ কৰিছে, সেৱাৰ কাৰণে কি আছে, তেওঁলোকৰ কাৰণে অলপ কি আছিল ভাল পোষ্ট আছে। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয়, ইয়াত কোনো ধৰণৰ কি আছে ৰাইটান এক্সাম নহয়, ইয়াত কোনো ধৰণৰ কি আছে ৰাইটান এক্সাম নহ'ব, ইয়াত পৰীক্ষা দিব নালাগে, জাষ্ট কি আছে ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউ দিয়াৰ পিছত কি হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট, কেনেদৰে ইয়াত আবেদন কৰিব লাগিব, গোটেইখিনি ইয়াত প্ৰচেছটো দিয়া আছে। অফিচিয়েল এক্সিছ বেংক কেৰিয়াৰ্ছ ৱেবছাইটত গৈ কি আছে কেৰিয়াৰ কাৰেণ্ট অপেনিং, তাত গোটেইখিনি মানে কেনেদৰে আবেদন কৰিব লাগিব ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। মানে এপ্লাই কেনেদৰে কৰিব লাগিব সেইটো ইয়াত দিয়া আছে। আপোনালোকক কি আছে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে যে মবাইলতে আবেদন কৰিব বিচাৰে তাৰ পৰা আপোনালোকে নিজে আবেদন কৰিব পাৰিব। মই কি আছে ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তাৰপিছত যদি আপোনালোকে নোৱাৰে মোক কমেণ্টত জনাব, মই কৈ দিম। আৰু এটা কথা, আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক এটা কৰি দিব। এক্সিছ বেংকৰ বিভাগৰ পৰা সেইটো চাকৰি মুকলি কৰিছে, ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আৰু কি আছে লিংকটো আপোনালোকক দি দিম। হ'ব, নেক্সট আপোনালোকৰ কাৰণে আৰু